Hello guys, welcome back to my YouTube channel and enjoy the live. So today I'm going to congratulate one of my sister from Fluid Valley Academy in Jorhat. She's securing 85.4% in HS with letter marks in 5 subjects. So guys, please keep on watching till the end. Hello guys, এতিয়া আমি মোৰ ব্ৰাদাৰৰ লগত গৈ আছো আমাৰ কৰ্মচাৰী এজনৰ ছোৱালী এজনী তাই এইচএছত ফাৰ্ষ্ট ডিভিজন পাইছে শুনা পাইছো আৰু লগতে 5টা সাবজেক্টত লেটাৰ পাইছে গতিকে আমি কংগ্ৰেচুলেট কৰিব কাৰণে আমি গৈ আছো আপোনালোকে চাই থাকক আমি একো দিবলৈ একো নাই कुछ देने के लिए नहीं है फिर भी हम लोग जस्ट कॉन्ग्रेचुलेट ग्रेट सक्सेस हुआ ऐसा बोलने के लिए हम जा रहे हैं और कुछ एडवाइस देने में भी कुछ नहीं है नॉलेज नहीं है फिर भी मतलब हाँ वही है तो आप कुछ बोलना चाहते हैं उसको थोड़ा कॉन्ग्रेचुलेशन भी देने के लिए जाएगा और उसको क्या कैसे मोटिवेट हुआ वो इतना मैंने एक्चुअली पास लेटर मिला है उसको थोड़ा इंटरव्यू देने के लिए ब्रदर दिलीप के साथ जा रहे हैं हम लोग तो वॉच टिल द एंड ये सब कच्चू ही कच्चू है खा भी सकते हैं और ये वाला बकरी 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 स्पीक बकरी हाई भी नहीं बोला है पानी का हालत देखिए वाटर सप्लाई बाकी ভালে আছে না আছো আছো আচ্ছা একদম কি কয় ৰেডি কৰি থৈ আছে সাজু কৰি থৈছে এটো উপহাৰ দিব কংগ্ৰেচুলেচন ক'ব কাৰণে মঞ্জিল হাই হাই মঞ্জিল ভালে ভালে আছানে প্লেট Thank you. Ah, ya está. Mana? Nah, sini sama dengan. Tiga set. Apa Manjel? Handsome boy. চাকৰি পোৱাৰ পিছত নতুন গাড়ী এখন হয় ৰয়েল এনফিল্ড মেটিঅৰ 350 চাও গাইস ওয়াও মালিক মালিক কবি মালিক 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 এতিয়া আহি আছে মালিক ও মালিক ওলাই আহক মালিক এইটো আহি আছে आमोर आचार पिको कुलदीपे ड्राई কৰি আছে শুকাইছে স্কুলৰ পৰা আহি 15 বজে এইয়া আমি ফাইনালি আহি পালো আমি আহিব লাগিছিলে এইয়া ঘৰখন নমস্কাৰ মোৰ নাম দিলীপ ইংজা আজি আমাৰ লগত আছে মোৰ ভন্টি আজি আমি তেখেতৰ ঘৰত আহিছো আমি কিছুমান প্ৰশ্ন ভন্টিক মই খুদিম আমি শুনা পাইছিলো সেই কাৰণে তোমাৰ ঘৰলৈ আহিলো তোমাৰ নামটো নমস্কাৰ মোৰ নাম শ্ৰী বৰ্ষা দত্ত তুমি এইচএসএলসি ক'ত পঢ়িছিলা মই জয়বিদ্যালয়ত পঢ়িছিলো আৰু তুমি তো কি কয় আমাৰ মানে ভাল খবৰ আনিলা তুমি এইচএসত কিমান পাৰ্সেন্ট পালা তুমি মই 85.4% আচ্ছা আচ্ছা কেনে দৰে পঢ়িছিলা মোৰ পঢ়া আছে ৰুটিন আছিলে মই এতিয়া মানে এতিয়া পঢ়িছো বেছিকে মই দিনত পঢ়ো ৰাতি পঢ়া নাছিলো ইমানকে পঢ়ি ফুটি কৰি পেলাই দিনটো যেটো মই ঘৰত থাকিছিলো দিনত পঢ়িছিলো আচ্ছা আৰু কোনোবা পঢ়াৰ ক্ষেত্ৰত তোমাক কোনোবা সহায় কৰিছিলানে নাই মোৰ লগৰখিনিয়ে বহুত সহায় কৰিছে তাৰপা মোৰ টিচাৰখিনি আৰু মায়েও বহুত হেল্প কৰিছে নৱপ্ৰজন্মক তুমি কি উপদেশ দিব বিচাৰা এটা ইংলিছ পঢ়িব লাগে কিমান পাৰ্সেন্ট পাম মই ভালদৰে মন দি পঢ়িব লাগে
কম সময় পঢ়িলেও যাতে মনটো থাকে হয় মোবাইলৰ পৰা অলপ আঁতৰত থাকিব লাগে সেইটোৱে থেংক ইউ ভণ্টি আমাৰ লগত তুমি টাইম সময় স্পেণ্ড কৰাৰ কাৰণে আৰু আমাৰ ফালৰ পৰা একো দিবলগীয়া নাই কিন্তু এটা সৰু মৰু তোমাক গিফ্ট দিব বিচাৰিছো এইটো আমাৰ তৰফৰ পৰা দিছো কংগ্ৰেচুলেশ্যন এবি কংগ্ৰেচুলেশ্যনছ এতিয়া কোনটো ষ্ট্ৰীমত তুমি ল'ব বিচাৰিছা মই এটা বিএ কৰিম ভাবিছো বিএ তাৰপিছত তোমাৰ ফিউচাৰ হবিটো মই এজন প্ৰফেচাৰ হ'ব বিচাৰো প্ৰফেচাৰ আচ্ছা বহুত ভাল এম আছে গতিকে আশা কৰিছো আমি তাৰ এমটো ভৱিষ্যত এমটো মানে নিশ্চয় সাকসেস হ'ব বুলি আমি আশা কৰিলো Wishing her a bright future. Thank you.